ৰকিবুল হুছেইনক আক্ৰমণক লৈ উত্তাল বিধানসভা 50 মিনিটৰ বাবে অচল হৈ পৰিল বিধানসভাৰ কাম কাজ দহ আৰু 5 মিনিটৰ বাবে দুবাৰকৈ স্থগিত হ'ল সদন কংগ্ৰেছৰ সভাস্থগিত প্ৰস্তাৱক লৈ সৃষ্টি হয় উত্তাল পৰিৱেশৰ অধ্যক্ষৰ আসনৰ সন্মুখত বিৰোধীক বাধা দিবলৈ শ্লোগান দিলে শাসকীয় বিধায়কে এঘণ্টাৰ বাবে বিধায়ক অখিল গগৈক নিলম্বন বিধানসভাৰ অধ্যক্ষৰ বৃহস্পতিবাৰে ৰূপহী সমষ্টিত ধুবুৰীৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ শুকুৰবাৰে উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া চলিত বাজেট অধিৱেশনৰ চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে শুকুৰবাৰে বিষয়টোক লৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল কংগ্ৰেছ বিধায়িনী দলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অভিযোগ সাংসদজনৰ ভ্ৰমণৰ বিষয়ে আগতীয়াকৈ অৱগত কৰা হৈছিল আৰক্ষীক কিন্তু ইয়াৰ পিছতো নগাঁও আৰক্ষীয়ে সাংসদ ৰকিবুল হুছেইনৰ নিৰাপত্তাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধী দলপতিয়ে যোৱাকালি ৰাতিপুৱা এছবি কণ্ট্ৰলত জনোৱা হৈছে 7:17 তোৰ প্ৰগ্ৰেম পুলিচ কণ্ট্ৰল নগাঁৱত জনোৱা হৈছে মহোদয় সঞ্জীৱ ৰয় ঔচিক জনোৱা হৈছে ৰূপহীহাটৰ এখন ৰাজহুৱা মিটিং নহয় চোতালত 2 বজাৰ পৰা 5 বজালৈ মিটিং কৰিম বুলি নগাঁও ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ মেজিষ্ট্ৰেচি ব্ৰাঞ্চৰ পৰা পাৰ্মিশ্যন লোৱা হৈছে তাৰ পিছত যদি এজন লোকসভাৰ প্ৰতিনিধিৰ এনেকুৱা নিৰাপত্তা নিশ্চিত নহয় সাধাৰণ নাগৰিকৰ বাবে কি হ'ব পাৰে ইপিনে কংগ্ৰেছ বিধায়িনী দলৰ সভাস্থগিত প্ৰস্তাৱ নাকচ কৰি ইতিমধ্যে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাৰে জড়িত একাংশ লোকক চিনাক্ত কৰা হৈছে বুলি বিধানসভাত সদৰি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই উল্লেখ্য যে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ বাহিৰত থকা হেতুকে শুকুৰবাৰে উপস্থিত নাছিল বিধানসভাত তদুপৰি শুকুৰবাৰে পুৱা সময়মতে বিধানসভাত উপস্থিত হোৱা নাছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ফলত বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱক লৈ বিধানসভাত প্ৰথমে চৰকাৰী পক্ষৰ হৈ স্পষ্টীকৰণ দিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাই স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেণ্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা হৰেশ বছিৰ কাছেম ৰচিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে ইয়াৰ মাজতে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ সন্দৰ্ভত বিধানসভাত চামগুৰিৰ বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাৰ অভিযোগ এডভান্টেজ আছাম 2.0 বিফল কৰিবলৈ চলিছে ষড়যন্ত্ৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা এই ষড়যন্ত্ৰৰে অংশ বুলি অভিযোগ কৰি ইয়াৰ ওপৰতো এক তদন্তৰ দাবী জনায় বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই ইয়াৰ পিছতেই বিৰোধী বিধায়কসকলে সভাস্থগিত প্ৰস্তাৱৰ দাবীত বিধানসভাৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি গৈ হাতে হাতে প্লে কাৰ্ড লৈ বিৰোধী বিধায়কসকলে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বিৰোধীক বাধা দিবলৈ প্ৰতিবাদ আৰম্ভ কৰে শাসকীয় বিধায়কসকলে অধ্যক্ষৰ আসনৰ সন্মুখত শাসক বিৰোধীৰ প্ৰতিবাদ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিষয়টো গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি অন্য শিতানত উত্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়াই নাকচ কৰে কংগ্ৰেছৰ সভাস্থগিত প্ৰস্তাৱ ইয়াৰ লগে লগে বিধানসভাৰ মজিয়াত হাই হাই ধ্বনি দিবলৈ আৰম্ভ কৰে বিৰোধী বিধায়কসকলে অৱশেষত 10 মিনিটৰ বাবে সদন স্থগিত ঘোষণা অধ্যক্ষৰ The House adjourned for 10 minutes. 10 মিনিটৰ বিৰতিৰ অন্তত পুনৰ সদনৰ কাম কাজ আৰম্ভ হোৱাত সভাস্থগিত প্ৰস্তাৱৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখে বিৰোধীয়ে বিপৰীতে শাসকীয় বিধায়কসকলেও অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি গৈ বাধা দিয়াৰ চেষ্টা কৰে বিৰোধীক দুই পক্ষৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে পুনৰ দ্বিতীয়বাৰলৈ 5 মিনিটৰ বাবে সদন স্থগিত ঘোষণা অধ্যক্ষৰ The House adjourned for 5 minutes. 5 মিনিটৰ পৰিৱৰ্তে প্ৰায় 15 মিনিট সময়ৰ অন্তত পুনৰ সদনৰ কাম কাজ আৰম্ভ হোৱাত সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ বিধানসভাত চৰকাৰৰ পৰা বিবৃতি দাবী কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কোন গ'ল কি কৰিছে এতিয়ালৈকে কি হৈছে এই গোটেইখিনি আৰু কিয় গৃহ বিভাগে আগতীয়া ইনফৰমেশ্যন দিয়াৰ পিছতো অতিৰিক্ত আৰক্ষী মোতায়েন নকৰিলে এনেকৈ আমাৰ সকলোৰে প্ৰতি শংকা আহিব নি সেই গতিকে এই সম্পৰ্কে এটা আমাক আশ্বাস দিব পৰা বিবৃতি আমাৰ নিৰাপত্তা হ'ব পৰা বিবৃতি এতিয়া আপোনাৰ যোগেৰে চৰকাৰৰ পৰা মই আশা কৰিছো বিৰোধীৰ দাবীক লৈ বিধানসভাৰ মজিয়াত চৰকাৰৰ হৈ এক স্পষ্টীকৰণ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা এনেকুৱা ঘটনাক চৰকাৰে কেতিয়াও সমৰ্থন নিদিয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে আৰম্ভ হৈছে তদন্ত দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব আৰক্ষীয়ে কোনো চৰকাৰী বিষয়াৰ গাফিলতি থাকিলেও হ'ব তদন্ত
তদন্তৰ পিছত বিধানসভাৰ বিবৃতি দিব চৰকাৰে। দোষী কৰায়ত্ব কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব আৰু তাত যদি কাৰোবাৰ চৰকাৰী বিষয়াৰ গাফিলতিও আছে, এইখিনি কথা মই কৈ থলো, যদি কাৰোবাৰ গাফিলতি চৰকাৰী বিষয়াৰ কাৰোবাৰ যদি কোনোবা চৰকাৰী বিষয়াই এনেকুৱা ধৰণৰ গাফিলতিও কৰিছে, গতিকে এই তদন্তটোত সেই গাফিলতিৰ কথাখিনিও আহিব। গতিকে তদন্ত ৰিপৰ্টটো নোপোৱালৈকে আজিৰ দিনটোত আমি কোনো কথা এটা কাৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব, কাৰ বিৰুদ্ধে একশ্যন লোৱা নহ'ব, এই কথাখিনি আমি আজিৰ দিনটোত এই মুহূৰ্তত ক'ব নোৱাৰোঁ। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই আশ্বাসৰ পিছতে ঘটনাৰ খৰতকীয়া তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নিশ্চিতভাৱে তদন্ত 1 ঘণ্টাত কৰিব নোৱাৰে, মই স্বীকাৰ কৰিছো। কিন্তু এই তদন্ত দীঘলীয়া হলে, এনেকুৱা হলে নহব। আমাৰ এই মাজতে এডভান্টেজ আছাম শনিবাৰ দেওবাৰৰ কাৰণে বন্ধ হৈছে, সেই গতিকে আগন্তুক পৰৱৰ্তী বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই যাতে তদন্ত আৰু একশ্যন টেকন ৰিপৰ্ট আপোনাৰ যোগেৰে আমি পাব পাৰো, তাৰ ব্যৱস্থাটো নিশ্চিত কৰিবলৈ মই আপোনাৰ যোগেদি চৰকাৰৰ ওচৰত দাবী জনাইছো। ইপিনে এই বিষয়টোক লৈ বাৰে বাৰে বিধায়ক অখিল গগৈ বিধানসভাত সৰব হৈ থকাৰ মাজতে 1 ঘণ্টাৰ বাবে বিধায়কজনক নিলম্বন কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অখিল গগৈ, আপোনাক মই লাষ্ট কৈছো আপুনি অখিল গগৈ 1 ঘণ্টাৰ কাৰণে সাসপেনশন কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ দাসৰ সৈতে মুন গোস্বামীৰ ৰিপৰ্ট NK TV।